ধন্য ধন্য কলিকাল ধন্য নৰতনু ধন্য ধন্য ভাৰত বৰিষ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষ ভাৰতবৰ্ষত কলিযুগত যিসকলে মনুষ্য জন্ম লাভ কৰিলে এই সকলোতকৈ পুণ্যৱান আৰু কোনো হ'ব নোৱাৰে উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱ আমি আৰম্ভণিতে কৈছো যে এবছৰ দুবছৰ 1 লাখ 2 লাখ নহয় 84 লাখ বাৰ আমি বিভিন্ন দেহ ধাৰণ কৰি এই সংসাৰত 10 লাখ বাৰ 20 লাখ বাৰ 30 লাখ বাৰ 4 লাখ বাৰ ভাগ ভাগকৈ ভিন্ন জুনি দেহ ধাৰণ কৰি এই সংসাৰলৈ আমি আয়াজাত কৰি থাকিলো শেষৰ 4 লাখ চতুলক্ষণ বানৰা 4 লাখ বাৰ বানৰ হলো চিতাচিত জ্ঞান শূন্য হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জিৰ দৰে অৰ্ধ বানৰ ততো মনুষ্য প্ৰাপ্তি তাৰ পিছতে মনুষ্য জন্ম পাইছো কৰ্মানি সাধয়ত কৰ্মৰ সৎকৰ্মৰ জৰিয়তে চতুলক্ষণ বানৰা চিতাচিত জ্ঞান শূন্য ততো মনুষ্য প্ৰাপ্তি কৰ্মানি সাধয়ত তাৰ পিছতে আমি মনুষ্য জন্ম পাইছো সেইকাৰণে অতি দুৰ্লভ জন্ম বুলি কৈছে ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পোৱা এই তিনি ধন্য আৰু শেষৰটো দিলে হৰি নাম কাৰ নাম কোৱা নাই ব্ৰহ্মাৰ নাম বুলি কোৱা নাই শিৱৰ নাম বুলি কৈছে হৰি নাম ঈশ্বৰৰ নাম কোৱা নাই ইন্দ্ৰৰ নাম বুলি কোৱা নাই অন্য দেৱ দেৱতাৰ নাম বুলি একমাত্ৰ কাৰ কথা ক'লে কৃষ্ণস্তু ভগৱান স্বয়ং সেইজন কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যাক মহা হৰি বুলি কৈছে হৰি অৰ্থাৎ যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখৰণ কৰিব পাৰে তেওঁ নাম হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখৰণ কৰিছে আৰু আমাৰ এই 94 আঙুলৰ দেহটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ যি দুখৰণ কৰিব পাৰে সেইজনৰ নাম হ'ল হৰি সেই হৰিকে আমি উপাসনা কৰিব লাগে সেই হৰি আত্মাৰূপে আমাৰ প্ৰত্যেকৰে ঘটে ঘটে আছে এশনীয়াজনৰ হৃদয়টো আছে সত্ৰীয়াজনৰ হৃদয়টো আছে মহাপুৰুষীয়াজনৰ হৃদয়টো আছে ভাগৱতীয়া বোলাজনৰ হৃদয়টো আছে সংঘৰীয়া বোলাজনৰ হৃদয়টো আছে আমি যে যতেই নাথাকো আপোনালোকে নিমাইজানৰ নামঘৰত অনুষ্ঠান ভাগ পাতিব নোৱাৰি তাৰ কাষৰ সমীপৰ স্থানডোখৰলৈ লৈ আহিলে সাংস্কৃতিক ক্ষেত্ৰখনলৈ পাতিছে ক'ত নিমাইজান বৰ নামঘৰ সংগীসকলেহে পাতিছে মূল কেন্দ্ৰবিন্দু হয় নহয় নিমাইজান বৰ নামঘৰ জাগাডোখৰ সুবিধাৰ কাৰণে আপোনালোকে যেনিবা অকণমান কাষলৈ লৈ আহিল মূল লক্ষ্যটো কি নিমাইজান গুৰুগৃহত সংপৃক্ত হৈ থকা সমস্তজনে একত্ৰিত হৈ তিনিদিনীয়াকৈ পূৰ্ণকৃষ্ণ ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কীৰ্তন কৰা হৈছে লক্ষ্য উদ্দেশ্য কি নিজৰ লগতে আহিব লগা প্ৰজন্মক যাতে জীৱনৰ এটা সঠিক ৰাস্তা আমি দিব পাৰো আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি আমি কালিলৈ কেইঘৰমান ইয়াৰ পৰা ফাটি গৈ পিনে এখনীয়া সমাজ বনাই লৈ ভকতি কৰিম আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি কোনোবাই সত্ৰীয়াৰ এটা থাল আমি লৈ পিনে বামুণীয়া অবামুণীয়া ভাগ কৰি আমি ভকতি কৰিম আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি আমি ইয়াৰ মাজৰ পৰা গৈ ভাগৱতীয়া সমাজ এখন তৈয়াৰ কৰি লৈ যাম ঈশ্বৰে সেইবোৰ কথা নাই কোৱা সেইকাৰণে ইয়াত সিদ্ধান্ত দিছে এই ভাগৱততে আমি পঢ়িলে পাম যিমতে ভজিবে মোক শাস্তে কহেতাক নলাগে পণ্ডিতৰ আগতে পুচিবাক আমাৰ এতিয়া পণ্ডিতৰ সংখ্যা বাঢ়িল প্ৰভু মস্ত মই কথাবোৰ খুব মুকলিকে কওঁ আপোনাৰ হবে কোনেও যাতে গাত পাতি নলয় কাৰণ আমাৰ জীৱনৰ লাহে লাহে ভাটিবেলা হৈছে আমাৰ দেউতাসকল ভাটিবেলালৈ ক্ৰমান্বয়ে গৈ আছে আমিবোৰ গৈ আছো কিন্তু আমি আহিব লগা উঠি অহা যুৱ প্ৰজন্মক কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতে যি ৰাস্তা সঠিক ৰাস্তা আমাক দেখাইছে আমি সেইমতে বাট বুলোৱাব পাৰিছো নে নাই
আজিৰ পৰা 550-600 বছৰ আগতে গুৰুৰ গুৰু পৰম গুৰু জগত গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু বুঢ়াৰপুৰ মাধৱদেৱে যি সুন্দৰ সনাতন শুদ্ধ এক অক্ষৰৰ হৰিনাম ধৰ্ম আমাক দিলে, সেই ৰাস্তাৰে আমি উঠি অহা যুৱ প্ৰজন্মক বাট বুলিবৰ কাৰণে, তেওঁলোকৰ জীৱন শৃংখলিত পৰিশীলিত কৰিবৰ কাৰণে আমি সেই ৰাস্তাটো নিখুঁত কৰি দিব পাৰিছো নে নাই? এই কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত দুবুদ্ধ সংস্কৃতৰ প্ৰাণী অতি সৰলীকৃতভাৱে আজি আমাক 600 বছৰ আগতেই সেই পৰম গুৰুসকলে দি থৈ গ'ল। কিন্তু আমি আমাৰ মাজতে ইয়াৰ আচল তত্ত্ব ৰহস্য উপলব্ধি নকৰি বুজি নাপাই একেখন গাঁৱতে আমি 4 ভাগ বা 4টা খেল, 5টা খেল, 6টা খেল, 8টা খেল হৈ ভাগ ভাগকে আমি আমাৰ মাজতে পৃথকে পৃথকে গুৰু ধৰ্ম আমি পালন কৰিছো। আগতে এখন গাঁৱত চাগে এটা নামঘৰে আছিল, আজিৰ পৰা 20 বছৰ 30 বছৰ আগত, কিন্তু এতিয়া হেতু হৈছে জানো? নাই হোৱা। এখন গাঁৱত 2টা বা 3টা নামঘৰ, 4টা বা 8টা খেল। কোনোবাই আগবেলা অনুষ্ঠান কৰে, কোনোবাই পাছবেলা কৰে, কোনোবাই ৰাতি কৰে, ইত্যাদি ইত্যাদি। কিন্তু ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে আমাক ক'তো তেনেদৰে নিৰ্দেশনা দিয়া নাই। সেইকাৰণে কৈছে মানুহ অমৃতস্য পুত্ৰ, অমৃতৰ সন্তান। অমৃতৰ সন্তান মানুহে মানুহৰ লগত সহৃদয়তাৰে, আত্মিকতাৰে, মানৱতা বোধেৰে সৈতে ইজনে সিজনৰ লগত হাতে হাত মিলাই আগবাঢ়ি যাব লাগিব। সেইখন সমাজৰ কথা, সেই চিন্তাৰ কথা ভাগৱত দৰ্শনে আমাক দিছে। যে কি হওক, আমি ভাগৱতৰ পাঠৰ লগে লগে আমাৰ কথাখিনি আগবঢ়াই যাবৰ কাৰণে যত্ন কৰিম। খুব এটি সুন্দৰ স্কন্ধ, একাদশ স্কন্ধ, আমাৰ অতি প্ৰিয় স্কন্ধ, য'ত ভকত ভগৱন্তৰ পূৰ্ণ মিলন হৈছে। গতিকে আমি প্ৰত্যেকেই ভকত হ'বই লাগিব, ভগৱন্তৰ সেৱক হ'ব লাগিব, ভগৱন্তৰ দাস হ'ব লাগিব, ভগৱন্তৰ একান্ত ভক্ত হ'ব লাগিব। তেতিয়াহে আমাৰ হৃদয়ত থাকি ভগৱন্তই তেওঁ নাম লোৱাৰ লগে লগে মনৰ কলুষতা দূৰ কৰি মলিন হৃদয়ত ভক্তি পৰিপূৰ্ণ কৰাই, মন ভক্তিৰে উদ্বেলিত কৰাই তেওঁ স্থানলৈ আমাক লৈ যাব। এই ব্যৱস্থাখিনি আমাক ইয়াত দিছে। উদ্ধৱ মহামহন্তৰ আগত সাক্ষাৎ পূৰ্ণকৃষ্ণ ভগৱন্তই কৈছে, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথন হ'ল ভাগৱতৰ একাদশ স্কন্ধ। আৰু আমাৰ মানৱ শৰীৰৰ ললাট অংশ বুলি কৈছে। একাদশে ললাট, দ্বাদশে ভৈলমুণ্ড, ভাগৱত মূৰ্তি আপোনালোকে পঢ়িছে হয়নে? ললাট অংশ কোন ডোখৰ? এই য'ত ত্ৰিবেণী সংযোগ হৈছে, ইংগলা পিংগলা সুষুন্মা নাৰীৰ সংযোগ য'ত হৈছে, তাৰ পৰা কিছু উদ্ধত, অৰ্থাৎ এই কপাল অংশ, এডোখৰ আজ্ঞা চক্ৰ কৈছে। ইয়াতেই জীৱ আৰু শিৱৰ সংযোগ হয়। কেনেবাকৈ যদি আত্মা পৰমাত্মাৰ সংযোগ হৈছে, জীৱ আৰু শিৱৰ সংযোগ তাত হৈছে, সেই জীৱ কেতিয়াও নৰকগামী হ'ব নালাগে। তেওঁ ব্ৰহ্মৰ অন্ধেদি জীৱ বাজ হ'ব, তেওঁ উত্তৰায়ণ গতি লাভ কৰিব। সেই অৱস্থাটোলৈ আমি নিজক লৈ যাব লাগিব। ভাগৱতে আমাক সেই পথৰ পথিক কৰিব বিচাৰিছে। আমি যদি কেনেবাকৈ তলৰ পৰা ওপৰলৈ আনি আত্মা আৰু পৰমাত্মাৰ সংযোগ আমি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে সেই জীৱই পৰম গতি, উদ্ধ গতি লাভ কৰিব। তেওঁ কেতিয়াও নৰকগামী হ'ব নালাগে।
সেইটোকে কৈছে উত্তৰায়ণ গতি। তাৰ কাৰণে আমাৰ আইতাসকলে দেউতাসকলে জীৱনৰ যি সাধন, এই সাধন কৰি 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 আহি বিয়লি বেলা এতিয়া নিৰ্দিষ্ট পাৰ পাবৰ কাৰণে ৰৈ আছেহি। সেই পাৰ ভগৱন্তই আমাক দিব। নিমাই জানৰ এই অনুষ্ঠানটোৱে নিশ্চয়কৈ আমাৰ সঠিক গতি লাভত অৰিহণা যোগাব। আহিব লগা প্ৰজন্মকো এটা সুন্দৰ জীৱন যাপনৰ কাৰণে আমাক ৰাস্তা দিব। এই আশা আমি ৰাখি পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কথাখিনি আপোনাভাৱে খুব মনোযোগেৰে শুনিলেই আমি ইয়াৰ অৰ্থবিলাক পাই গৈ থাকিম। এই অনুৰোধটো আপোনালোকলৈ ৰাখি আমি পাঠভিত্তিক কথাকেইটা আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। কৃষ্ণ। মোহৰ কৃপাত তুমি তৰিলা সংসাৰ, আউৰ পুনৰপি জন্ম নাহিকে তোমাৰ, এহি শৰীৰতে তুমি লভিবা মুকুতি, আউৰ খেদ কৰা তুমি কমন যুগুতি, বৈকুণ্ঠ প্ৰয়াণ কৰো এৰি তুলোক, হেন বেলা সখী আহি দেখিলা মোক, কৈলো যিটো মহাজ্ঞান, ভকতি ব্ৰহ্মাত কৰিবু বেকত তাক, উদ্ধৱতো মাত, হেন কৃপা বাক্যবাণী শুনিয়া স্বামীৰ মহাস্নেহে হৰিল সমস্তে হৰিৰ, দুয়ো নয়নৰ নীৰ ধাৰে বহি যায়, কৰ জোৰে বুলিলন্ত উদ্ধৱেদো নাই, চৰণে সেৱাৰ উদ্যমক কৰো মাত্ৰ, এতে কতে এতে কস্নে হৰ ভৈলো পাত্ৰ, কিনো কৃপাময় তুমি ভিত্ৰ প্ৰিয়
অধময় অন্ধে নকৰিবে হেৱ তুমি পৰি পূৰ্ণ ব্ৰহ্ম জগত প্ৰখ্যাত তথাপিতো নাথ মোক মাতা মন্ত্ৰণাত সুধা কথা আমাত মান্য যেন জন ইহা কহু মৰি মূৰ মোহ হৈ মন ব্ৰহ্মাত ভকতি জ্ঞান যিটো কৈলা স্বামী তাংক জানি বাক যেবে যোগ্য হওঁ আমি কহিও ক মুততেবে প্ৰভু ভগৱন্ত সংসাৰ দুখৰ হেন কিবা পাওঁ অন্ত কৃষ্ণ হৰি হৰি ৰাম খুব সুন্দৰভাৱে